নমস্কাৰ, মই ৰঞ্জন বৰগোহাঁই। মই বৰ্তমান আছোঁ ডিব্ৰুগড় জিলা মোহনবাৰী এয়াৰপৰ্টৰ কাষতে মিপথা গাঁও। এজন অন্ধ ব্যক্তি মোৰ কাষত আছে। চাওক, মই তেখেতৰ লগত মই দুআষাৰ কথা পাতিবলৈ মই চেষ্টা কৰিম। তেখেতৰ লগতনো কেনেকুৱা ধৰণৰ ঘটনা ঘটিলে, হঠাতে চকুৱে নেদেখা হৈ গ'ল, চিকিৎসাৰ ক্ষেত্ৰত অলপ চিকিৎসা কৰোঁতে অলপ খেলি মেলি হ'ল। ডিটেইলছ এখেতে ক'ব। দাদা, আপোনাৰ নামটো? মোৰ নামটো জহন। জহন ন জহন কি লিখে? টাইটেল বাঘ লিখে। অঁ, তাৰপিছতে আপুনি যে চকুৱে কিমান দিনৰ পৰা নেদেখে? মই যেতিয়া 15-16 বছৰ হ'ল, হয়, তেতিয়া মই কণী টাৱাত দি কিনে ভাজি সদায় খাওঁ দুপৰীয়া। তো চকুৱা এটা ফুটি কিনে সোমাই গ'ল মোৰ চকুত। হয়, তাৰপিছত চকুত সোমাই গ'ল। তাৰপাছত মই সেইখন তেতিয়া দুইটা চকু ভালে আছিলে? ভালে আছিলে। এটা চকুত সোমালে। অঁ, তাৰপিছত কওক। বাওঁ ছাইডে সোমালে। তেতিয়া মই ওলাই কিনে লৰ মাৰি গুচি গ'লোঁ গাঁৱলৈ। গ'লোঁ। তেতিয়া ৰবীন হাজিৰিকা ঘৰৰে তাত কেঁচুৱা ল'ৰা আছিলে। তাত গাখীৰ লৈ মই চকুত ডালিলোঁ। ডালি কিনে তাৰপাছত গ'লোগৈ মিলেশ্বৰ হাজিৰিকা ঘৰলৈ। সেয়াৰো শালপতি ঘৰত সেই গাখীৰ কচু পাতেৰে দি কি গাখীৰ মানুহ গাখীৰ মানুহৰ? অঁ, আচ্ছা আচ্ছা। মানুহৰ গাখীৰ, মহিলাৰ ন? মহিলাৰ। ঠিক আছে। মহিলাৰ গাখীৰ এই কেঁচুৱা আছিলে যে? আচ্ছা, ঠিক আছে। কেঁচুৱাৰ কচুপাতত কেঁচুৱা আছিলে মহিলা। তাৰ কচুপাতৰ গাখীৰ লৈ মোৰ চকুত ডালিলে। তাৰপাছত চকুত চাংতে ভালেই কাম কৰিলোঁ 40 বছৰমান। তাৰপাছত তেতিয়া ভালেই পালে সেই দৰৱটো ব্যৱহাৰ কৰিলে, হয়? তাৰপাছত ছাগলী গাখীৰ লগাইছিলোঁ। সেনেকৈ কৰোঁতে তাৰপাছত এতিয়া ঘৰ নিজে চাৱনি কৰিব লাগে, বনাব লাগে। তো মই সেই খেৰ কাটোঁতে ধূলি চুলি সোমাই চকুটো আৰু ঝিলমিল হ'ল বেছিকৈ। ঝিলমিল হওঁতে মোৰ ডাঙৰ ল'ৰাটো নিছিলে মেডিকেললৈ। প্ৰফেচাৰ ধৰি কিনে অপাৰেশ্যন কৰিলে। তেতিয়া 800 টকীয়া লেজখন লগালে বাওঁ ছাইডে। আচ্ছা, বাওঁ ছাইডে লগালে। তাৰপাছত মাঘ বিহুত আহিলোঁ 4 দিনমান ছুটি লৈ। তাৰপাছত আৰু ঘূৰাই নিনিল। সেই সময় নোহোৱা গতিকে নিনিলে। তাৰপাছত থাকিলোঁ। তাৰপাছত এতিয়া আমলাপতিত তাত আমি গৈছিলোঁ গণেশবাৰীৰ পৰা 5জনমান গৈ কিনে তাত ৱাছ কৰি চকুটো ফালি কিনে ৱাছ কৰিলে। ৱাছ কৰি কিনে তাত থ'লে আৰু আনি কিনে এইডোখৰত থৈ গ'ল। এতিয়া বাকীকেইটা চকু দেখি পাইছে আৰু মোৰতো লগত যাবলৈ কোনো নাই। আৰু বোৱাৰীহঁতৰ নাতিকেইটা স্কুল যায়, সৰু সিহঁতি এতিয়া কাম নকৰিলেও নহয়। সেই গতিকে মোক নিব নোৱাৰিলে। আৰু খোৱা বোৱাটো মই কষ্ট পোৱা নাই। তেতিয়া এটা চকুৱে আপুনি দেখি আছে? এটা চকুৱে দেখি আছিলে, যিটো ভাল চকু। তাৰপিছতে দুইটা চকু কেনেকৈ বেয়া, ইটো চকু কেনেকৈ? এইটো চকু বেয়া হ'ল, তাৰমানে এইটো টানিবই। এইটো আচ্ছা, এটা চকু বেয়া হ'লে এইটো টানিবই। এটা চকু বেয়া, দুইটা চকু বেয়া হৈ যায়, হয়? বেয়া হৈ যায়। ঠিক আছে। আৰু এতিয়া বৰ্তমান আপুনি এইটো ঘৰতে থাকে, হয়নে? আৰু চৰকাৰৰ পৰা কিবা সুবিধা পাইছে? এতিয়া চৰকাৰৰ পৰাতো একো সুবিধা পোৱা নাই। আৰু মোৰ বোৱাৰী 3টা ল'ৰা, 3টা বোৱাৰী। মই খাবলৈ একো কষ্ট পোৱা নাই। এহেঁতি 3 টাইমৰ খোৱা বোৱা মাছে মঙহে আনি কিনে এহেঁতি আপোনাৰ ৰেগুলাৰ খোৱা যায়। ৰেগুলাৰ। আপোনাৰ 3গৰাকী বোৱাৰী, 3জন ল'ৰা, আৰু আপোনাক এই 3গৰাকী বোৱাৰীয়ে আপোনাক ভাগ কৰি লৈছে 7 দিন কৰি। 7 দিন এগৰাকীয়ে 7 দিন, এগৰাকীয়ে সেনেকৈ দি আছে, খাই আছোঁ। এইটো ভাল খবৰ। সেইকাৰণে ৰাইজলৈ এইটো আগবঢ়াইছোঁ। এই ভিডিঅ'টো কৰাৰ মূল উদ্দেশ্য হৈ গ'ল যে আধুনিক যুগত এই যে ল'ৰা ছোৱালীয়ে নেচাই বুলি কয় পিতৃ মাতৃক, এতিয়াও যে শহু শাহুসকলক যে চোৱা চিতা কৰে বোৱাৰীসকলে, নামবোৰ চাই আছে। চাই আছে। সেইটো উদাহৰণ
আজি জল পটকে আপোনাৰ ক্ষেত্ৰত খাটিছে নহয় জানো আৰু মই কেঁচা চেনা ভাতত যে সেনাই কেনে ইমানটো খাই থাকোঁ আচ্ছা এই হাতত চেনা লৈ আছে তো এখেতে চব হঠাতে লগ পালোঁ এখেতক বৰ ভাল লাগিলে আৰু আপোনাৰ নিচিনা বিভিন্ন ধৰণৰ মানুহ আমাৰ কিন্তু মই প্ৰতিবন্ধীসকলে দিব্যাংগৰ যিখিনি আছে আমাৰ ফালৰ পৰা যি পাৰিছোঁ সহায় কৰিছোঁ আৰু এনেকৈ এই মানে ৰাইজকো দেখুৱাইছোঁ কেনেকৈ আছেনো কিমান মানে কষ্টত জীয়াই আছেনো কিছুমানে শ্মশানত থকাও সেইবিলাকো দেখুৱাইছোঁ যি কি নহওক যে আপোনাৰ ল'ৰাকেইটাই যে আপোনাক যে ইমান ভালদৰে ৰাখিছে কেঁচা ঘৰ হ'ব পাৰে আৰু চৰকাৰে যাতে এখেতক চৰকাৰে সুবিধা কৰিব লাগে অসম চৰকাৰে আৰু এইটো মুখ্যমন্ত্ৰীলৈ এইটো মেছেজ যাব লাগে এজন যে এখেতে যে জীৱনটো এনেকৈ পাৰ কৰি আছে যে এখেতক বিভিন্ন আঁচনি আছে তাৰে এখন আঁচনি এখেতক দিব পাৰে আপুনি পেঞ্চনটো পায় নি এতিয়া বৰ্তমান যিটো দিব্যাংগ পেঞ্চনটো বিধৱা পেঞ্চন নহয় আগৰ সেইটো হেৰি পাওঁ 250 টকা নে কিমানে দিয়ে বিধৱা পেঞ্চনটো এতিয়া হেৰি কৰিব আপোনাৰ যিটো দিব্যাংগ পেঞ্চন পায় 1250 টকা সেইটো আপুনি এপ্লাই কৰিব আৰু বিভাগীয় কৰ্তৃপক্ষই এই দিব্যাংগ পেঞ্চনটো যাতে অতি সোনকালে এখেতক দিয়ে বিধৱা পেঞ্চনটো আঁতৰাই কিনি সেই গতিকে আৰু ইয়াত আশা কৰ্মীও আছে অংগনবাদী কৰ্মী আছে সকলোৱে সহায় কৰিবলৈ এইটো এখেতে মানে এটা ভাল জীৱন অতিবাহিত কৰিব এইখিনি এইটো ৰাইজক মেছেজ দিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষই এইটো চকু দিব লাগে যে এজন অন্ধ লোক যে ইয়াত আছে দৃষ্টিহীন লোক কেঁচুৱা পৰা মই আয়ু কৰা নাই হয় নি গৰু গাখীৰ খাই মই ডাঙৰ হৈ আছোঁ ন যি পুলি ডাঙৰ কৰিছিলে সেয়া ভেটিতে আছোঁ এতিয়া মই আপুনি একেবাৰে কেঁচুৱাতে আপোনাৰ আই বাইক হেৰুৱালে ন ঠিক আছে এখেতক অসম চৰকাৰে সহায় কৰিব লাগে আৰু বিভিন্ন আঁচনি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীও এই আপোনাৰ মেছেজটো পাব আৰু এখেতৰ ইমান কষ্টত যে জীয়াই আছে ব্যক্তিগতভাৱে কষ্টত জীয়াই আছে বুলি কৈছোঁ আৰু এখেতৰ ল'ৰা 3জনে কিন্তু সহায় কৰিছে আধুনিক যুগত যে কিছুমান ল'ৰা ছোৱালীয়ে আপোনাৰ বোৱাৰীয়ে নাচায় আধুনিক যুগত বুলি কয় কিন্তু তিনিগৰাকী বোৱাৰীয়েকে ভাগ কৰি লৈছে যে আপোনাৰ 7 দিনকৈ এখেতক চাবৰ কাৰণে এইটোতো বহুত ভাল খবৰ সমাজখনৰ কাৰণে সেই গতিকে এইটো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব এই ভিডিঅ'টো চাই কিনি ধন্যবাদ